হালি এৰিয়া বৃহৎ এৰিয়াৰ আমাৰ যিটো এতিয়া প্ৰকল্প মানে তেওঁলোকে কৰিছে, আমি গাঁৱৰ আমাৰ মানে এইটো একেবাৰে আমি নজনা মানুহ বুলি ক'ব লাগিব। আমি এই বিষয়ে একো নাজানো। আমাক তেওঁলোকে নজনাকে এইটো কাম কৰিছে। আমি সেই বিষয়ত আমি মানে একেবাৰেই নাজানো আমি ইয়াৰ বিষয়ত। আৰু সেইটো কাৰণে কি তেওঁলোকে এতিয়া যিটো কথা কৈছে, বৃহৎ পুখুৰী বনাম বুলি কৈছে, ইয়াত ডাঙৰ মাথাউৰি বনাম বুলি কৈছে, সেই তাৰ কাৰণে মানে কি আমাৰ বহুত অসুবিধা হ'ব। আমাৰ গৰু ছাগলীৰ পৰা ধৰি আমাৰ মীন পালন, আমাৰ চব মানে ল'ৰা ছোৱালীৰ পৰা ধৰি আমাৰ আগৰ মানে প্ৰজন্ম, এতিয়াৰ প্ৰজন্ম বুলি নহয়, আমাৰ ভৱিষ্যতেতো আমাৰ এইটো একেবাৰে শেষেই হৈ গ'ল বুলি ধৰিব লাগিব। কিন্তু সেইকাৰণে আমি তেওঁলোকক অনুৰোধ কৰিছোঁ, পাৰিলে আমি মুখ্যমন্ত্ৰীকো জনাইছোঁ কথাটো যে তেওঁ আমাক এইটো আমাক নালাগে। যদি ক'ৰবাত দিব পাৰে, বেলেগ জেগা আছে দি দিয়ক তেওঁলোকে, য'ত অসুবিধা নহয়। আমাৰ ইয়াত মানে বৃহৎ অসুবিধা হৈছে। আমাৰ ৰাইজে সেইকাৰণে তীব্ৰ গৰিহণা কৰিছে। এইটো কাৰণে আমাৰ কোনো সুবিধাজনক নহয় মানে আমাৰ এইটো সুবিধাজনক বস্তু নহয়। আমাৰ মানে বৃহৎ অসুবিধাহে হৈছে ইয়াৰ বাবে। সেইটো কাৰণে আমাক এইটো নালাগে। মনুষ্যমে দেখিছো বাৰে বাৰে মানুহ আহিছে ইয়ালে প্ৰজেক্টৰ কাম কৰিবৰ কাৰণে। সেই প্ৰজেক্টটো যিটো প্ৰজেক্ট কৰিছে সেইটো প্ৰজেক্ট আমাৰ ইয়াত প্ৰয়োজন নাই, যিহেতু আমি বানপানীত আগৰ পৰা ইয়াত মানে ভুগি থাকিব লগা হয় ৰাস্তা পদূলি। আৰু যদি পুখুৰী খান্দি দিয়ে তাতো আমাৰ দিগদাৰ হ'ব। সেইটো কাৰণে আমি ল'ৰা ছোৱালী, গৰু ছাগলী বা অন্যান্য খেতি পথাৰ ধান বিক্ৰী কৰি হ'লেও আমি ল'ৰা ছোৱালীক পঢ়োৱাত ইয়াত মানে সহায় হয়। যিহেতু তেওঁলোকে যেতিয়া এই প্ৰজেক্টটো ইয়াত কৰিব, তেতিয়া আমিতো এইবোৰ গৰু ছাগলী পোহাতটো বাধা পাম। সেইকাৰণে সেই বাধাটো হোৱাতকে আমাক যাতে এই প্ৰজেক্টটো নালাগে, তেওঁলোকে বেলেগ ঠাইত লৈ যাওক, বেলেগ ঠাইত কৰক। আমি ইয়াতে খেতি বাতি গৰু ছাগলী পুহি মেলি আমি ইয়াত সুখেৰে আছো। সেই সুখটোহে আমাক প্ৰয়োজন। মানে তেওঁলোকক আমাৰ এইটো প্ৰজেক্টে একো ডেভেলপ নকৰে। তেওঁলোকে কৈছে যে ইয়াত ডেভেলপ হ'ব, কি ডেভেলপ হ'ব? আমি বানপানীতে যদি ডুবি থাকো, আকৌ এটা পুখুৰী খান্দি যদি ইয়াত ৰাস্তা পদূলি ভাল হোৱাতে মেইন প্ৰয়োজন নহয়, আমি ধান খেতি কৰিব নোৱাৰিম, গৰু ছাগলী পুহিব নোৱাৰিম। আজি ছাগলী এজনী গৰু এটা বিকিও আমি ল'ৰা ছোৱালীক কিবা এটা খৰচ দিব পাৰো। যিহেতু তেওঁলোকৰহে ডেভেলপ হ'ব, ইয়াত পুখুৰী খান্দিব, তেওঁলোকৰ ডেভেলপ হ'ব। আমাৰ কি হ'ব? আমাৰতো ক্ষতি হ'ব। ক্ষতিটো আমাক নালাগে। আৰু কোনো মানুহে ক্ষতিটো নিবিচাৰো, আমি নিবিচাৰো, আৰু আমাক নালাগে। সেইটো কাৰণে বাৰে বাৰে অনুৰোধ কৰিছো, তেওঁলোকক সেইবোৰ আমাক নালাগে। য'ত সুবিধা হয় আমাৰ অসুবিধা হ'ব, বিশেষকৈ তেওঁলোকে আমাক অসুবিধা হ'ব বুলি আমি বাৰে বাৰে কৈছো। আৰু তেওঁলোকে যদি মানি নলয়, তেতিয়া আৰু সেইটো পিছৰ পৰ্যায়ত কি কৰিব লাগে সেইটো ৰাইজে পৰামৰ্শ দিব, ডাঙৰ সকলে তেওঁলোকৰ মতে আমি যাম। আৰু আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।